কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম। ও নমো ভগৱতে বাসুদেৱায়। ও সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে ৰাখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জান কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসয়মৃত ৰাম পৰম সন্তোষে পিউক ৰসয়মৃত। শ্ৰীমদ ভাগৱতৰ দ্বিতীয় স্কন্ধ শ্ৰীকৃষ্ণায় নম মংগলাচৰণ পদ দিলে। ও জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যুগ ধীৰ হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত সুমৰিও নৰ নিৰন্তৰে এক চিত্ত কৃষ্ণ কথায় অমৃতক পিউষাৱধানে কৰিও যতন য়াবে প্ৰাণ থাকে মানে ঘোৰ কলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তৎপৰ শৰীৰত আছে কলি কৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। কৃষ্ণ আমাক প্ৰথম মংগলাচৰণত মংগল আচৰণ কৰিব দিছে। যিকোনো আমি সদায় জয় ঘোষণা কৰিব দিছে সেইজন ভগৱন্তৰ, যিজন ভগৱন্তৰ নাম স্মৰণ কৰাৰ লগে লগে আমাৰ যাগ যোগাদিৰ কৰ্ম কৰি আদি সত্য যুগত পৰম শুদ্ধ ধৰ্মই আছিল। এই সত্য ক্ৰেতা দাপৰত ধ্যান যজ্ঞ আৰু দাপৰত পূজা এই সমস্তৰ আদি মহাফল হৰিনামেই বোলে মহাফল বুলি আমাক ভাগৱতে কৈছে। যিজন ভগৱন্ত পৰমানন্দ এইজন ভগৱন্ত মাধৱক যদি আমি নিতে নৰ সমস্তই নিৰন্তৰ যদি একচিত্তভাৱে তেওঁৰ নাম স্মৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কি কৰিব দিছে আৰু এটা আমাক সাৱধান কৰি দিছে যে কৃষ্ণ কথা অমৃতক পিউ সাৱধান কৰিও যতন যাবে প্ৰাণ থাকমান। যেতিয়ালৈকে আমাৰ প্ৰাণটো থাকিব তেতিয়ালৈকে আমি এই কৃষ্ণ কথাৰ অমৃত আমি সাৱধানে শুনিব লাগিব। কাৰণ আমাৰ দাৱনল কলিকালত এই মনুষ্যসকল মহা অজ্ঞানী বুলি কৈছে যে ঘোৰ কলিযুগত মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। ইয়াতে কোনো ধ্যান কৰিব নালাগে, যজ্ঞ কৰি এই সমস্ত একো কৰিও একো ফল নাপায়, একমাত্ৰ হৰি কীৰ্তনতেই সমস্ত ধৰ্মৰ ফল পোৱা যায়। আৰু আমাৰ শৰীৰত
যিবোৰ কলিকৃত দোষ আছে, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, এই সমস্ত দোষ দূৰ হৈ যাব একমাত্ৰ আমি যদি হৰি হৰি ঘুষি থাকো। সেয়েহে আমাক এই মংগলচৰণৰ দ্বাৰা আমি প্ৰথমতে আমাক এইটো সাৱধান হ'ব দিছে যে আমি শৰীৰৰ কলিকৃত দোষবিলাক আমি দূৰ কৰিবলৈ হ'লে আমি হৰি হৰি ঘুষিব লাগিব। কৃষ্ণৰ কিংকৰে হৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগততি। কৃপালু গুৰুজনাই সেইজন অচ্যুতৰ সেৱক বুলি কৈছে আৰু তেওঁ এই ভাগৱত ধৰ্মৰ এইখিনি কথা কৈছে। গতিকে ভাগৱত ধৰ্মৰ কথন আমাক দ্বিতীয় স্কন্ধৰ কথা শুনিও কৌৎসম। অ ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, অ নিৰপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। ধন্য নৰপতি মতি উত্তম তোমাৰ, অ পুছিলা যিটো কথা সংসাৰতে সাৰ। মুখ্যৰ সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। দ্বিতীয় স্কন্ধৰ কথা। এইজন পৰীক্ষিত ৰজাৰ মৃত্যুমুখী, যিজনে অভিশাপ পাব লগা হল। গতিকে হে ঋষিমুনি, হে ৰজা, তোমাৰ প্ৰশ্ন শুনি মই বৰ আনন্দিত হৈছো যে কৃষ্ণপদ পংকজক তুমি হৃদয়ত ধৰা আৰু দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি। শুকমুনিয়ে গুৰুক যেতিয়াই এই ভাগৱত ধৰ্মক যে আমাৰ শৰীৰতনো কি এনেকুৱা কলিকৃত দোষ আছে, আমি প্ৰথমতে হৰিক ঘোষণা কৰি সেই দোষবিলাক যাম। গতিকে মোৰ বৰ আনন্দিত হৈছে সেইজন ভগৱন্তক যদি আমি কৃষ্ণপদ পংকজত তেওঁক হৃদয়ত যদি ধৰিব পাৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি, যে এওঁ সিদ্ধান্ত দিলে যে তুমি ভাল কথা সুধিছা, যে ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলাহা যিটো কথা সংসাৰতে সাৰ। যে তোমাৰ আচলতে মতিটো মন মগজু বুদ্ধি পৰম উত্তম, যিহেতু তুমি এই সংসাৰৰ সাৰ কথাবিলাক তুমি মোক সুধিছা। মুখ্যৰ সাধন এইটো জগতৰ হিত, এই মুখ ক্ষয় হৈ যে মুক্তিৰ সাধন কৰিব জগতৰ হিত, জগতৰ মংগলৰ নিমিত্তে তুমি মুখ ক্ষয় হোৱা এই মুক্তি পোৱাৰ সাধনাৰ কথাবিলাক সুধিছা। লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত, যে যিয়ে যেনে ভাবে এই কথাবিলাক জগতৰ হিত কথাবিলাক জ্ঞান কৰ্মৰ যিয়ে যেনেকৈ ভাবে তেনেকৈ তেওঁলোকৰ মুক্তি লাভ হব। আৰু তুমি বাঞ্ছিত কথাবিলাক সুধিছা। অ নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, অ নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়াচাৰে। তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থয়ায়ু পাত। এই কোনো জ্ঞান নাই যাৰ, খালি জাতি ধৰ্ম মাত্ৰ কৰে, যে তেওঁলোকৰ নিজা জ্ঞান নাই। নিতে তেওঁলোকে বলি দিয়ে, বিশ্ব পঞ্চযজ্ঞ কৰে। কাৰণ আমাৰ দৈনন্দিন পঞ্চভূতি দেহ, এই পঞ্চভূতি দেহত এই জ্ঞান জাতিৰ ধৰ্মৰ একো জ্ঞান নাই। মাত্ৰ তেওঁলোকে কি কৰে, আগৰ পৰা চলি অহা যে আমি পঞ্চভূতি দেহৰ পঞ্চকৰ্ম কৰোঁতে পঞ্চ আমাৰ পাপ হয়, পঞ্চখুণা পাপ। আৰু এই পঞ্চখুণা পাপ দূৰ কৰিবলৈ হলে আমি পঞ্চযজ্ঞ কৰিব লাগিব। গতিকে তেওঁলোকে কি কৰে, পঞ্চযজ্ঞ কৰে, তেওঁলোকৰ পাপবিলাক দূৰ হ'ব। জ্ঞান আৰু কৰ্মৰ তেওঁলোকৰ কিন্তু কোনো জাতি ধৰ্ম মাত্ৰ। তাহাৰ স্বত্তে সেই সকলৰো শুনিবলগীয়া বহুত কথা আছে, অসংখ্যাত কথা আছে, কাৰণ তেওঁলোক হৰি বিমুখ। আৰু হৰি বিমুখ বিলাকে কি কয়, আয়ুস বিলাক কিন্তু তেওঁলোকৰ এনে যায়, ব্যৰ্থে আয়ুস পাত যায়। অ দিন হইলে ধন কুটুম্বৰ চিন্তা কৰে,
নিদ্ৰাশ্ৰিয়ালাপে ৰাত্ৰি আয়ুসৰে মিছা বিষয়ক মাত্ৰ কৰয় অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণেৰে পাদ পদ্ম স্মৰিবে মনত। ইয়াতে আমাক হৰিবিমুখবিলাকে কি কৰে, দিন হ'লে তেওঁ পোহৰ হোৱাৰ লগে লগে ওলাই যায়, তেওঁৰ ধন বিচাৰি কুটুম্বৰ চিন্তা কৰে আৰু দিনটো এনেকৈ ঘূৰি ফুৰি ৰাতি যেতিয়া হয় তেতিয়া তেওঁৰ স্ত্ৰীৰ লগত আলাপ কৰে। সেই ধন কুটুম্ব তেওঁৰ কি মানে আয় হ'ল, কি লাভ হ'ল, কি লোকচান হ'ল, দিনটো কেনেকৈ গ'ল, এনেকৈয়ে তেওঁ কিন্তু দিনবিলাক অতিবাহিত কৰিছে। কিন্তু তেওঁৰ যে তেওঁ নেদেখে তেওঁৰ নিজৰ বিনাশটো যে তেওঁৰ পোহৰ হয়, সূৰ্য উদয়ৰ লগত যে তেওঁৰ আচলতে আয়ুসবিলাক হৰণ হৈ আছে, এইটো কথা তেওঁ হৰিবিমুখবিলাকে অনুভৱ নকৰে, যাৰ কাৰণে তেওঁলোকে অনবৰত ধন কুটুম্বৰ মানে স্ত্ৰীৰ আলাপতে দিন খেদায়। সেই নিমিত্তে এই পৰীক্ষিত যাৰ এই মুখ্য লাভ কৰিবৰ ইচ্ছা আছে তেওঁলোকে কি কৰিব লাগিব, কৃষ্ণ কথা শুনিব লাগিব আৰু কৃষ্ণ কথাতেই তেওঁলোকৰ মনটো নিয়াব লাগিব আৰু কৃষ্ণৰে পাদ পদ্ম প্ৰতিটো মুহূৰ্তত তেওঁলোকে স্মৰণ কৰিব লাগিব। কাৰণ এই সংসাৰত আমাক ধন কুটুম্ব বা ভাৰ্যা পুত্ৰ এইবিলাক আমাক নালাগে নহয়, লাগিব, কিন্তু তেওঁলোকৰ সদায় মনত এটা ভাৱ থাকিব লাগিব যে আমাৰ হৃদয়তে সেইজন ভগৱন্ত আছে, তেওঁক কিন্তু আমি শুনো। যিজন ভগৱন্ত আছে কাৰণে মই এই হাত দুখনেৰে কৰ্ম কৰিব পাৰিছোঁ, যিজন ভগৱন্ত আছে কাৰণে এই কাণ দুখনেৰে মই শুনিব পাৰিছোঁ। গতিকে আমি যদিও হাতেৰে কৰ্ম কৰিছোঁ তেওঁৰ প্ৰীতিৰ অৰ্থে কৰিব লাগিব আৰু যিবোৰ গ্ৰাম্য কথা শুনিছোঁ যদিও তাৰ মাজেদিও কিন্তু আমি কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগিব। কাৰণ ভগৱন্তে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। গতিকে বাকী বিষয় এইবিলাক কিন্তু বিনাশী, কৃষ্ণৰ নামটো কিন্তু অবিনাশী। গতিকে বিনাশীটোক আমি জানি প্ৰতিটো মুহূৰ্তত কিন্তু আমি কি কৰিব লাগিব, কৃষ্ণ পাদক হৃদয়ক আমি স্মৰণ কৰিব লাগিব আৰু তেওঁক ল'ব লাগিব। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰাখে পাদ পদ্ম স্মৰিব মনত। মনত একমাত্ৰ আমাৰ চিন্তা হ'ল ভগৱন্তৰ পাদ পদ্ম মোৰ হৃদয়ত আছে আৰু প্ৰতিটো মুহূৰ্তত তেওঁৰ যেন গুণ, তেওঁৰ দিব্য জন্মৰ লীলা চৰিত্ৰৰ সেই নাম কীৰ্তনে মুখত লৈ থাকিব লাগিব। আমাৰ 10টা ইন্দ্ৰিয়, আমি 10টা ইন্দ্ৰিয়ৰ 10টা কৰ্ম কৰিব লাগিব, কিন্তু আমাৰ হৃদয়ত কিন্তু প্ৰতিটো মুহূৰ্তত স্মৰণ কৰিব লাগিব। কাৰণ আমাক এইটো আমি যদি ৰামায়ণত চাওঁ তেতিয়াহ'লে ৰামায়ণত শবৰীক আমি দেখা পাইছিলোঁ। তেতিয়াহ'লে শবৰীয়ে যেনেকৈ তলৈকে ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি তোমাৰ প্ৰীতিৰ অৰ্থে আমি প্ৰভাতে উঠিয়া প্ৰভু সাংসাৰিক কৰ্মজাত অনুবৰ্তি কৰিব যতনে তুমি প্ৰভু দীনবন্ধু কৰ্মৰ ঘাতক দুখ সমিবাহা নিজ কৃপা গুণে। তেতিয়াহ'লে আমাৰ চৰণ দুখনেৰে আমি য'ত গৈছোঁ যেন ভগৱন্তৰ সেই তীৰ্থলৈ যোৱা এই ভাৱনাৰে আমি যেতিয়া কৰিম তেতিয়া কি হ'ব, আমাৰ জীৱনবিলাক সামফল হ'ব আৰু এহি মানে জীৱনৰ জনম সামফল। এইদৰে আমাৰ জন্ম সামফল হ'ব। কাৰণ নাৰায়ণ স্মৰহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সামফল। গতিকে নাৰায়ণ নাম স্মৰণ হ'ব লাগিব। যিজন ভগৱন্তই আমাৰ হৃদয়তে তেওঁই পানীৰ সজ্জাত আছে, সেইজন ভগৱন্তক আমি প্ৰতিটো মুহূৰ্তত সেই পৰম মংগলময় সেই নাম স্মৰণেৰে আমি আমাৰ জীৱন সামফল কৰিব লাগিব। অ ৰাম অন্তকালে হৰি স্মৰে
যিটো ভাগ্যৱন্ত ও তাহাৰ মহিমা কহি কোনে পাৱে অন্ত যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্তত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতিয় বিশ্ৰাম সদায় মুখতে নেৰে ৰাম কৃষ্ণ নাম এই চৰাচৰ জগতখন আমি কি কৰিব হৰিময় দেখা পাব লাগিব কাৰণ চকুৰে যেতিয়া কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই ভাৱনাৰে যদি আমি চৰাচৰ জগতখন ব্ৰহ্মময় দেখা পাওঁ তেতিয়াহ'লে আমি কৰ্ম কৰিলে আমি কৰ্মত আমাৰ দোষ হয় ছিদ্ৰ হয় আমি জ্ঞান আমাক দিছে জ্ঞান চকু জিভাক দিছে কাণ দিছে আমাক নাখিকা দিছে কিন্তু আমি কৃষ্ণ পদত তুলসীৰ ঘ্ৰাণ লোৱা বুলি আমি যদি নিৰন্তৰ সেই ভাৱনেৰে আমি কিন্তু বিষয় সংসাৰতে আছো এই বিষয় সংসাৰত থাকিলে আমি বিষয় কৰ্ম কৰি থাকোতেও আমাৰ যদি ভাৱনা যদি আমি কিন্তু একমাত্ৰ ভগৱন্তৰ যদি ভাৱনা কৰি তেওঁৰ কথাতেই ৰতি কৰি থাকো অবিশ্ৰামভাৱে তেতিয়াহ'লে আমাৰ যিমানবিলাক পাপ পুণ্য আছে পাপ আৰু পুণ্য ভগৱন্তই কৈছে কি মোৰ নাম লোৱাৰ লগে লগে পাপবিলাক ক্ষয় হয় গতিকে আমি কৰ্ম কৰাৰ লগে লগে পাপ হয় আৰু নাম লোৱাৰ লগে লগে ক্ষয় হয় গতিকে পাপ পুণ্য সমস্ত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম গতিকে আমাৰ তেতিয়া কি হ'ব আমি সদায় ভগৱন্তৰ গুণনাম এই ৰাম কৃষ্ণ নামটো আমাৰ অভ্যাস যদি অনুশীলন নকৰিলে কিন্তু আমাৰ অভ্যাস নহ'ব আৰু অভ্যাস নকৰিলে আমাৰ স্বভাৱ নহ'ব ও ৰাম বুলিয়া অপূৰ্ব কিনো কহিলা মুনি ও ইটো কথাই একো পুৰুষতনতো শুনি শুনা সাৱধান আৰু নিৰ্পতি উত্তৰ ও ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কি যে অপূৰ্ব কথা তুমি ক'লা হে মুনিব গতিকে এইটো কথাটো মই আগতে কাৰোৰ পৰা শুনা নাছিলোঁ গতিকে ৰজাক তেতিয়া কি কৰিলে গুৰুৱে যে তেতিয়াহ'লে হে ৰজা তুমি ইয়াৰ উত্তৰবিলাক তুমি সাৱধানে শুনা গতিকে এই শাস্ত্ৰখন কিন্তু বৈকুণ্ঠৰ শাস্ত্ৰ গতিকে মহাভাগৱত ঐ আত্মমহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ গতিকে এই মহাধৰ্মটো এই মহাভাগৱত এই বৈকুণ্ঠৰ শাস্ত্ৰৰ এই মহাভাগৱতৰ মূল বস্তুটোৱে হ'ল ইয়াৰ একমাত্ৰ নাম গতিকে এই নামটো যদি আমি শ্ৰৱণ কৰোঁ শ্ৰৱণ কৰাৰ লগে লগে সাক্ষাৎ আমি কৃষ্ণক পাওঁ এইটো যদি আপোনালোকৰ মনত যদি সন্দেহ হয় তেতিয়াহ'লে আমি মহাভাৰতলৈ যাব লাগিব মহাভাৰতত যেতিয়া দ্ৰৌপদীক এই ৰজস্বলা অৱস্থাত এই যেতিয়া ৰাজসভালৈ লৈ আহিছিল তেতিয়া দ্ৰৌপদীয়ে দুষাসনে যেতিয়া তেওঁক ৰাজসভালৈ টানি লৈ আহিছিল তেতিয়া দ্ৰৌপদীৰ মনত ভাৱ হৈছিল যে মোৰ পঞ্চস্বামী আছে পঞ্চস্বামীৰতো বাকীবিলাকতো দূৰৰে কথা মোৰ ভীম আছে ভীমে কিন্তু তোমাৰ উৰু ফালি পেলাব আৰু এই কথা ভাবি মহা আনন্দত আহিল আৰু ৰাজসভাত আহি যেতিয়া তেওঁৰ বস্ত্ৰ চাৰিওফালে সন্মুখৰ এই হেন ৰাজসভাত তেওঁৰ সন্মুখত আছে পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্য আছে তেওঁ দেখিলে তেওঁৰ সন্মুখত তেওঁৰ কিন্তু স্বামী কেইজন কিন্তু বন্দী হৈ আছে ওহো এওঁলোকে পাশা খেলিছিল পাশা খেলি এওঁলোকে কি হৈ আছে বন্দী কৰি থৈছে আৰু সেই নিমিত্তে আজি মোক পঞ্চস্বামী আজি মোক ৰক্ষা কৰিব নোৱাৰে আৰু তেতিয়া তেওঁ ভাবিছিল এই ৰাজসভাটো মোৰ গুৰু দ্ৰোণাচাৰ্য গুৰু ভীষ্ম দ্ৰোণাচাৰ্য আছে আৰু পিতামহ ভীষ্ম আছে এওঁলোকলৈ তেওঁ নমস্কাৰ জনালে যেতিয়া নমস্কাৰ জনালে তেওঁলোকে তলমুৱা হৈ গ'ল তেতিয়া ভাবিলে এওঁলোকে আজি মোক ৰক্ষা কৰিব নোৱাৰে তেতিয়া তেওঁ ভগৱন্তক মাতিলে হে লজ্জা নিবাৰণ কৰতা হে দুখ নিবাৰণ কৰতা তোমাৰ বাহিৰে আজি মোক ৰক্ষা কৰতা আৰু কোনো নাই তেতিয়া কিন্তু সেইজন ভগৱন্তই মেঘৰ আৰেৰে বস্ত্ৰ হৈ তেওঁ আহি দ্ৰৌপদীক সেই ৰাজসভাত
তেওঁক সহায় কৰিলে গতিকে পূজা নমস্কাৰ ধ্যান সমস্ত দুষ্কৰ বাকিবিলাক কিন্তু এই পূজা কৰি নমস্কাৰ কৰি ধ্যান কৰি এইবিলাক বৰ কঠিন এইবিলাকৰে ভগৱন্তক পাইনে নাপায় ক'ব নোৱাৰো কিন্তু আমি যেতিয়া নিৰন্তৰ ভগৱন্তক আমি গুণনাম তেওঁৰ শ্ৰৱণ কীৰ্তন কৰি থাকিম কাৰণ আমাক এই দেহটোৱে দিছে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় আমি কৰ্ম কৰিবই লাগিব আমি জ্ঞান লাভ কৰিবই লাগিব গতিকে দুইটা আমাৰ নিৰন্তৰ চলিবই লাগিব কিন্তু আমাৰো এটা মহাধৰ্ম হ'ল আমি যেহেতু দুৰ্লভ মনুষ্য পাইছো যে আমাক সেইকাৰণে মহাপুৰুষ মাধৱ পুৰুষে ঘোষা দিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসানা হৰাই সমস্ত যেহন খৰত কাল নদীৰ যতক জল স্বভাৱতে নিৰ্মল হয় আমি যিদিনাখনে এই দেহটো পাইছো সেইদিনাখনে আমি দেহ পোৱা লাগে ভগৱন্তই নিজেই কৈছে মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি গুৰু ৰূপে সাকাৰে থাকো সদ্ম কৰি গুৰু ৰূপ হুয়া মই শিষ্যক উদ্ধাৰ কৰোঁ শিষ্য ৰূপ হুয়া মই গুৰু সেৱা কৰোঁ তেতিয়াহ'লে এই দেহটো পোৱাৰ লগে লগে আমি তিনিটা তাপ পালো আৰু তিনি তাপ পোৱাৰ লগে লগে আমি তিনি গুণ পালো আৰু তিনি গুণৰ পৰা এটা দেহ পালো আমাৰ তাতে আকৌ 6 উৰ্মিৰ জন্ম হ'ল দেহটো পোৱাৰ লগে লগে ভোক আহিল পিয়া আহিল শোক আহিল মুহ আহিল আৰু আমাৰ জৰা আহিল আৰু এদিন আমি কি হ'ব লাগিব মৃত্যু হ'ব লাগিব জন্ম যেহেতু পাইছো আৰু তাতে আমাৰ 6টা উৰ্মিৰ জন্ম হ'ল শত্ৰুৰ জন্ম হ'ল কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়া গতিকে এই পূজা নমস্কাৰ ধ্যান এই সমস্তকৈ ইমান দুষ্কৰ ইমান কঠিন ধৰুৱাল তৰুৱাল এখনৰ ওপৰত আমি নাচাটো যেনেকৈ আমি চাৰ্কাছত যদি দেখি আহিব পাৰো যে আমাৰ দৰে এগৰাকী আইয়ে সুন্দৰভাৱে চাৰ্কাছত নাচিছে আৰু আমিও যদি পিছদিনাখন আহি ঘৰত অনুশীলন কৰোঁ তেতিয়াহ'লে আমাৰ ভৰিখন দুইখন ভৰি ফালি যাব কিন্তু আমাক এই ভগৱন্তৰ গুণনাম এই হৰিনাম ধৰ্ম এই কলিৰ লোকবিলাকে আমি ইমান তাৰমানে ভাগ্যৱান ভাৰতবৰ্ষ নৰতনু তাতে আমি আকৌ কলিযুগ পাইছো তাতে যদি আমি ভগৱন্তৰ এই হৰিনাম তেতিয়া লওঁ আমি অতি সহজে আমি লাভ কৰিব পাৰো গতিকে আমাক আকৌ ইয়াতে দিব ওৰাম স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ ও চণ্ডালকো কৰে নামতে খনে উদ্ধাৰ দাপৰ যুগত মই পঢ়িলো পিতৃত তুমি মহাবৈষ্ণৱত কৰিব বিদিত এই ভাগৱত ধৰ্মত সকলোৰে অধিকাৰ আছে স্ত্ৰীৰ অধিকাৰ আছে এটা শিশুৰ অধিকাৰ আছে এজন বৃদ্ধৰ অধিকাৰ আছে আনকি চণ্ডালও এই হৰিৰ নাম লৈ পেলাই উদ্ধাৰ কৰিব পাৰে গতিকে দাপৰৰ শেষত কলিৰ আৰম্ভণিত মই শুকমুনিয়ে কৈছে সেইজন ব্যাস যিজনে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি তেওঁৰে হেৰি হৈ সংকট হৈ গ'ল তেওঁৱে মন উগুল থুগুল হৈ গ'ল যে মই এই চৰাচৰ জগতত মই কি কাম কৰিলো যদি তেওঁক নাৰদক যদি মানে গুৰু হিচাপে নাপালে হয় সেইজন পিতৃৰ পৰা মই আচলতে এই সমস্ত শাস্ত্ৰবিলাক মই তেওঁৰ পৰাই মই পঢ়িলো আজি তুমি হেন মহাবৈষ্ণৱ যে মই শুনিছো তুমি যেন সেইজন মাতৃৰ গৰ্ভত যিজন মাতৃৰ গৰ্ভত আহোঁতেই তোমাক সেই ভগৱন্তই দুৰ্নি অস্বস্থময় তাৰমানে ব্ৰহ্মখৰ মাৰি দিছিল আচলতে মাতৃৰ গৰ্ভতেই তোমাক শেষ কৰিব খুজিছিল তোমাৰ মাতৃয়ে এনেকুৱা ধৰণে ভক্তি কৰিলে যে যেতিয়া ব্ৰহ্মখৰ ভিতৰত সোমাই গ'ল তেতিয়া ভগৱন্তক কৈছিল হে প্ৰভু তুমি মোৰ এই দেহটো বিনাশ কৰা মোৰ কোনো কথা নাই তুমি কিন্তু মোৰ গৰ্ভত আহি স্থিতি হৈছা তুমি তোমাক ৰক্ষা কৰা আৰু তেতিয়া সঁচাকৈ ব্ৰহ্মখৰ দি এই ভগৱন্তই তেওঁক ৰক্ষা কৰে সেইকাৰণে তোমাৰ নাম বিষ্ণুৰাজ গতিকে হে পৰীক্ষিত গতিকে তুমি সেইজন বৈষ্ণৱ তোমাৰ আগত আজি মই এই ভাগৱত কথা প্ৰকাশ কৰিম ও ৰাম প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান ও কৃষ্ণৰ নামে খে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মতয়াভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস যে প্ৰশ্নৰ উত্তৰবিলাক মই তোমাক দি যাম তুমি শুনি যাবা সাৱধানে
এই কৃষ্ণৰ নামটোৱে তুমি জানিবা এটোই পৰম কল্যাণ কাৰণ এই নামে কি কৰিলে যোনে যেনে ভাবে যি ভাৱনা কৰে যি অভিলাষ বিচাৰে যি কামনা বিচাৰে তেওঁলোকক মুখ্য লাভ কৰিব এই পৃথিৱীত ভোগভুঞ্জি আৰু সৰ্বশেষত তেওঁলোকে কি কৰে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায় পৃথিৱীত থাকোতে তেওঁলোকে ভোগ ভুঞ্জিলে আৰু যেতিয়া পৃথিৱীৰ পৰা যাব মুখ ক্ষয় হৈ তেওঁলোকে বৈকুণ্ঠত বাস কৰি দিব গতিকে নামৰ ইমান শক্তি ও জ্ঞানৰ জানিবা হৰি নামে মুখ্য ফল ও নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এইখিনি নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় ঠিক তেনেকৈ নামৰ যেনেকৈ মুখ্যই নামৰ যেনেকৈ কীৰ্তন কৰিলে শ্ৰৱণ কৰিলে কৰিলে জ্ঞানৰো সেনেকৈ জানিবা হে পৰীক্ষিত হৰিৰ নামে কিন্তু মুখ ক্ষয় কৰি যায় আৰু পৰম মংগল চাৰি বেদে কিন্তু এই বেদ মানে হ'ল জ্ঞান গতিকে চাৰিও বেদৰ চাৰিও অক্ষৰ সাৰকাৰী আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ নাম সেহি নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি তেতিয়াহ'লে সেই নাৰায়ণ নাম চাৰি বেদৰ পৰা সাৰ কাঢ়ি আনি নাৰায়ণ নাম দিলে তেতিয়াহ'লে নাৰায়ণ নামে আমাৰ বাহিৰে ভিতৰে আমাক পৰম পবিত্ৰ কৰে গতিকে জানি পৰীক্ষিত তুমি তেজি সংশয় তোমাৰ মনৰ যিটো সংশয় হৈছে তুমি কি কৰিছা অভিশাপ পাইছা ঋষিৰ অভিশাপ যে তোমাক 7 দিনৰ ঋষিৰ পুত্ৰক তুমি ঋষিজনক তুমি পানী খাবা তোমাক ক্ষুধা আৰু তৃষ্ণাত আতুৰ হৈ তুমি কি কৰিছিলা পানী নাপাই ঋষিজনক তুমি মৰা সাপৰ মানে গাত মেৰুৱাই দিলা আৰু তুমি ভাবিছিলা যে এই মৰা সাপৰ গোন্ধটো তুমি চকু মেলিবা তেতিয়াতো সাৰ পাবা তুমি যদি সঁচাকৈয়ে যদি এই মদ ধৰি বহি আছা তেতিয়াহ'লে তুমি গম পাবা আৰু তেতিয়া চকু মেলিবা আৰু এনেকুৱাতে তেওঁৰ পুত্ৰ শৃংগী আহি যেতিয়া এই অৱস্থাটো দেখা পালে তেওঁ আচলতে ব্ৰহ্মপ্ৰাপ্তি হৈ আছিল সমীপ মুনি পিতৃয়ে য'ত নেকি তেওঁ বায়ু ভক্ষণ কৰি আছিল আনকি পানীও খোৱা নাছিল তেওঁৰ পুত্ৰ আহি এই অৱস্থাটো যেতিয়া দেখা পালে আৰু তেতিয়া ক'লে যে তুমি মোৰ যি পিতৃক মৰা সাপ দিলা এই সাপডালে তোমাক কিন্তু কি কৰিব 7 দিনৰ ভিতৰত তোমাক দংশন কৰিব গতিকে পৰীক্ষিতে তেতিয়া কিন্তু কি কাৰণ তেওঁৰ শব্দ হ'ল ব্ৰহ্ম কাৰণ যিজন পৰীক্ষিতে মাতৃৰ গৰ্ভতেই তেওঁ বিষ্ণুৰাত তেওঁৰ শব্দই যেন বাহিৰৰ শব্দই যেন তেওঁক মৃত্যুটোক জয় কাৰণ ও অসতমা সদ্গময় তমসুমা জ্যোতিগময় মৃত্যুময় অমৃতংগময় আৰু এই শব্দটো শুনাৰ লগে লগে যে মই জন্ম পাইছোঁ যিহেতু মই মৃত্যুক জয় কৰিব লাগিব গতিকে পৰীক্ষিতে তেওঁৰ ব্যৱস্থা কৰিলে গতিকে ইয়াতো আমাক যে কি তোমাৰ মনৰ যিটো সংশয় হৈছে যে মই কি হৰম অভিশাপ পাইছোঁ যে ৰজাৰ লৰাই মোক কি কৰিছে অভিশাপ দিছে মই সৰ্পদেহ মোৰ মৃত্যু হয় মই ভয় নাই কিন্তু মই যে চকুৰে সৰ্পডাল দেখিম মই কিমানজনী সৰ্পজনী থম তেতিয়াহ'লে আমাৰ ভাৱনা আমাৰ মৃত্যুৰ সময়ত যি ভাৱনা হয় যি দৰ্শন হয় আমাৰ তাতেই জন্ম হয় তেতিয়াহ'লে আমি যে এই দুৰ্লভ মনুষ্যজন 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত এই দুৰ্লভ মনুষ্য জন্ম ধৰিছোঁ তেতিয়াহ'লে আমাৰ দুৰ্লভ মনুষ্য জন্মৰ আমাৰ কৰ্তব্য হ'ল আমি যেন মৃত্যুক জয় কৰিব পাৰোঁ গতিকে ইয়াতো আমাক সেই নিমিত্ত কৈছে যে সেই পৰীক্ষিত তুমি আৰু ভয় কৰিব নালাগে চাৰি বেদৰ সাৰ বস্তু সেই জ্ঞান একমাত্ৰ হৰি নাম গতিকে এইটো যিহেতু তুমি পাইছা তুমি আৰু ভয় কৰিব নালাগে ও ৰাম অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নিৰ্পতি দানৱ গণক যিনি নিৰ্পতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত এই যে কৃষ্ণৰ ভকতি কৰি অল্প সময়তে এইহেন শতাংগ ঋষিয়ে মুনি ৰজাই কি কৰিছিল দৈত্য আৰু দানৱবিলাকৰ মাজত যেতিয়া অনবৰতে যুদ্ধ হৈ থাকে তেতিয়া এই দেৱ বাৰে বাৰে স্বৰ্গৰ পৰা ইন্দ্ৰক তাৰমানে প্ৰতাৰিত কৰে আৰু দৈত্যবিলাকে যায় তাতে আক্ৰমণ কৰে আৰু এইটো যেতিয়া ব্ৰহ্মাৰ পৰা গম পালে তেওঁলোকে যে
আচলতে পৃথিৱীত এজন ৰজা আছে, তেওঁক যদি ইয়াতে আনিব পাৰা তেতিয়াহ'লে তোমালোকে ৰক্ষা পাৰা। গতিকে এওঁক নি শতাংগ ঋষিক তাতে স্বৰ্গৰ তেওঁক ৰজা কৰি থলে। আৰু তেওঁ এনেকৈ তাৰমানে সুন্দৰভাৱে এই দানৱবিলাকৰ পৰা যুদ্ধৰ পৰা নিবাৰণ কৰি দেৱতাবিলাকক 100 বছৰ তেওঁ ৰক্ষা কৰি আছিল। আৰু যেতিয়া দেৱতাসকলক স্বৰ্গখন সুৰক্ষা কৰি দেৱতাবিলাকক সুৰক্ষা কৰিলে তেতিয়া সৰ্বশেষত দানৱ পৃথিৱীৰ পৰা নোহোৱা হ'ল। তেতিয়া ক'লে যে তোমাক কি বৰ লাগে কোৱা, আমাক ইমান সুন্দৰভাৱে তুমি সুৰক্ষা কৰি ৰাখিছা, তোমাক কি বৰ লাগে? তেতিয়া শতাংগই কৈছিল যে মোৰ আয়ুস মোক বাৰু বৰ দিয়াৰ আগতে মই কিমান দিন জীয়াই থাকিম সেইটো চোৱা। গতিকে এওঁ চালে যে 2 দণ্ড, তেতিয়াহ'লে মোক যদি আপোনালোকে বৰ দিব খুজিছে এই সময়খিনিত যেন মই একমাত্ৰ ভগৱন্তক চিন্তা কৰিব পাৰোঁ এইখিনি সময়। গতিকে শতাংগই যদি 2 দণ্ড পায় এই ব্ৰহ্মপ্ৰাপ্তি হ'ল, ঈশ্বৰ প্ৰাপ্তি হ'ল, তুমিতো 7 দিন পাইছা, তেতিয়াহ'লে আমিও কলিৰ লোকবিলাকে পৰীক্ষিতে 7 দিন পালে আমি কিন্তু কলিৰ লোকবিলাকে 1 দিন বুলি ভাবিব লাগিব। কাৰণ এই 1 দিনতে, কাৰণ আমাক মহাপুৰুষ মাধৱ পুৰুষে কৈছে নোহোজা নাই আমি 4 জাতি 4 আশ্ৰমী নোহয়াতি নহো ধৰ্মশীল দানব্ৰ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ দাস তানদা হইলো আমি। তেতিয়াহ'লে একদিনতে আমি 4 জাতিৰ কাম ভাগ কৰিব লাগিব। তেতিয়াহ'লে ৰাতিপুৱাখিনি আমাৰ ব্ৰহ্ম মুহূৰ্তত আমি তেতিয়া ব্ৰহ্ম জ্ঞানী হ'লোঁ। তেতিয়াহ'লে আমি ব্ৰহ্মচাৰ্য কৰিব লাগিব, গৃহস্থও কৰিব লাগিব, বানপ্ৰস্থিও হ'ব লাগিব আৰু সন্ন্যাসীও হ'ব লাগিব। আৰু ঠিক তেনেকৈ আমি ক্ষুদ্ৰ হ'ব লাগিব, বৈশ্য হ'ব লাগিব, ব্ৰাহ্মণো হ'ব লাগিব আৰু ক্ষত্ৰিয় হ'ব লাগিব। তাৰমানে এটা দিনতে আমি সমস্তখিনি কৰিব। তেতিয়াহ'লে আমাৰ নিৰন্তৰ আমি ঈশ্বৰ চিন্তা ঈশ্বৰ ভাৱনাৰে আমি গৃহস্থ জীৱনৰ কৰ্মও কৰিব লাগিব। আমি যুদ্ধ ক্ষত্ৰিয়ৰ দ্বাৰা আমাৰ সন্তানবিলাকক আমাৰ গাঁওবিলাককো আমি সুৰক্ষা কৰিব লাগিব। আমি বেপাৰ বৈশ্যবিলাকৰ দ্বাৰা আমি বেপাৰ বাণিজ্য কৰিব লাগিব। আৰু এদিন কিন্তু আমি আকৌ সন্ন্যাসী গৃহস্থ দিনৰ এইটোত যদি আমি মানে উপনিষদৰ যিহেতু ভাগৱতখন উপনিষদৰ সাৰ বুলি কৈছে, আমি এই কথাখিনি আচলতে যাজ্ঞবল্ক ঋষিৰ পৰা আমি পাইছিলোঁ এটা কাহিনীৰ মাজেৰে, যে যাজ্ঞবল্ক ঋষিয়ে এই 4 আশ্ৰমত ধৰ্ম পালন কৰিছিল। আৰু 4 আশ্ৰমত ধৰ্ম কৰি তেওঁ কিন্তু আচলতে আমাৰ যে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মুষ্টিদানৰ ব্যৱস্থাটো তেতিয়া উপনিষদৰ যুগতো আছিল। যাজ্ঞবল্ক ঋষিয়ে তেওঁৰ দৈনন্দিন জীৱনৰ তাৰমানে এই আৰ্জিত ধনৰ একমুঠি তাৰমানে সদায় তেওঁৰ গোপনীয় য'ত তাৰমানে তেওঁৰ গুৰু নাম লয় সেই ঘৰটোত তাৰমানে তেওঁ থৈ দিয়ে, মানে নামঘৰটোৰ ভিতৰত থয়। এনেকৈ যেতিয়া তেওঁৰ দেখিলে তেওঁ সদায় থওঁতে থওঁতে পেৰা ভৰ্তি হৈ গ'ল। কিন্তু তেওঁৰ জীৱনৰ বিয়লি বেলাত তেওঁ দেখিলে ইমানবোৰ ধন টকা পইচা থকাৰ পিছত মোৰ ক'ব নোৱাৰাকৈ দেহৰ যেন মোহটো গুচা নাই, মোৰ যেন সদায় বস্তুৰ প্ৰতি এটা মোহ আছে। গতিকে এইটোৱে কিন্তু মোক বাধা দিব নেকি, মই যদিও 4 আশ্ৰমত ধৰ্ম পালন কৰি গৃহতে থাকোঁ এইটো কিন্তু মোক অকণমান কষ্ট দিব পাৰে বুলি ভাবি এদিন তেওঁ কি কৰিলে, এখন ব্ৰহ্ম সমাজৰ সিদ্ধান্ত কৰি তেওঁ এটা মানে ভকতক মাতি আনি এই ব্ৰহ্ম সমাজৰ ভাগৱত অনুষ্ঠান এটা কৰিলে। আৰু ৰাইজৰ ফালৰ পৰা মাতিলে, ধৰ্মীয় অনুষ্ঠানবিলাকক মাতিলে, আৰু তেওঁৰ 2গৰাকী পত্নী আছিল, এই সকলোকে মাতিলে। মাতি যেতিয়া তেওঁ সন্ধিয়া সময় হয় তেওঁ তেতিয়া কি কৰিলে, এই নামঘৰৰ পৰা তেওঁ কিন্তু এই 4টা পেৰা আগত মানে আগবঢ়াই থৈ দিছে। আৰু শেষত তেওঁলোকে কি কৰিছে, এটা এটা কৰি এটা ৰাজহুৱা অনুষ্ঠানত দি দিছে, এটা সমাজত দিছে, এটা ধৰ্মীয় অনুষ্ঠানত দিছে। আৰু তেওঁৰ 2গৰাকী আই, এটা দিলে তেওঁৰ আইগৰাকীক, সৰুগৰাকী আইক কাত্যয়নী আইক দিলে। কাত্যয়নী আইয়ে ভাবিলে যে মোৰ স্বামীয়ে গোটেই জীৱনভৰ ইমান কষ্ট কৰিলে, ইমান কষ্ট কৰিও কিন্তু মোক কি কৰিলে, আমাক আকৌ আজি যাবৰ সময়ত কিন্তু এটা তেওঁ কি কৰিলে, ধনত টোপোলা দিলে। গতিকে আইগৰাকীয়ে ল'লে। কিন্তু মৈত্ৰীয়ে ক'লে, হে স্বামী, গোটেই জীৱনভৰ তুমি ইমান সযতনে এই ধনখিনি তুমি কৰিছিলা,
আজি তোমাৰ এই ধনবিলাক তুমি এটা ৰাজহুৱা অনুষ্ঠান সমাজৰ অনুষ্ঠানত দিলা বাৰু সেইটো সামাজিক কামত ব্যৱহাৰ কৰিব আৰু তুমি এটা ধৰ্মীয় অনুষ্ঠানত দিলা বাৰু তেওঁলোকেও ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰিব আৰু আমাৰ আইগৰাকীক দিলা এটা তেওঁ বাৰু ল'লে কিন্তু মই ল'ম তোমাৰ যি উদ্দেশ্য সেই উদ্দেশ্যটো পূৰণ হ'বনে নহয় তেতিয়া যাজ্ঞবল্ক্য ঋষিসকলে হে মৈত্ৰী ময়ো নাজানো মোৰ এইহেন দেৱ ঋষি এইহেন দুৰ্বাসাই সমস্ত ত্যাগ কৰি ব্ৰহ্মজ্ঞান লাভ কৰি সৰ্বশেষত তেওঁৰো মতিভ্ৰম হৈ গ'ল গতিকে ময়ো নাজানো এইবোৰ ত্যাগ কৰি সন্ন্যাসী হৈ মই সেই ব্ৰহ্মপ্ৰাপ্তি হনে নহওঁ ময়ো কিন্তু নাজানো স্বামী আপুনি যদি নাজানে তেতিয়াহ'লে মই এইটো গ্ৰহণ কৰোঁ তেতিয়া যাজ্ঞবল্ক্য ঋষিসকলে তুমি মোৰ সহধৰ্মিনী ইমান দিনা তুমি মোৰ ভাৰ্যা আছিলা মোৰ পৰিচৰ্যাকাৰিণী আছিলা মোৰ আজি তুমি কিন্তু মোৰ সহধৰ্মিনী হলা গতিকে মই আৰু সন্ন্যাস ধৰ্মলৈ নাযাওঁ তুমি বহা মই পঢ়ি যাম তুমি শুনি যাবা আৰু শুনি যাওঁতে যি আত্ম উপলব্ধি কৰিবা আত্ম উপলব্ধিটোৱে আচলতে ধৰ্ম গতিকে ইয়াতো আমাক সেইকাৰণে কৈছে যে কি কৈছে দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ হবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জীবু কতকাল দেৱে হবে জীৱা আৰু দুই দণ্ডমান শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমান গতিকে তেতিয়াহ'লে আমাক এই ভাগৱতৰ মাধ্যমেৰে গতিকে আমাক প্ৰথমে দ্বিতীয় চৰণে দুতয় বুলি কৈছে ভাগৱতখন আমাক বাক্ময় মূৰ্তি বুলি কৈছে ভগৱন্তৰ তেতিয়াহ'লে আমি চৰণতেই বিষ্ণু আছে গতিকে চৰণতেই আমি সমস্তখিনি তাৰমানে আমি মাতৃ পিতৃৰ শিৰৰ বিন্দুটো মাতৃৰ গৰ্ভত আহি স্থিতি হোৱাৰ কাৰণে আমি পৃথিৱীত আহি মনুষ্য জন্ম পালোঁ কিন্তু মনুষ্য জন্ম পাই আমাক আৰু এজন গুৰু দিলে আমাক অক্ষৰী শিক্ষাবিলাক কিন্তু এই ব্ৰহ্মজ্ঞানৰ এজন গুৰু তাৰমানে ব্ৰহ্মজ্ঞানী এজন যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এই চৰাচৰ জগতত আমি তিনি তাপৰ পৰা কেতিয়াও মুক্তি নাপাম তেতিয়াহ'লে এইজন মানে শতাংগ ঋষিয়েও এই দেৱতাবিলাকৰ তেওঁ সেৱা শুশ্ৰূষা কৰি তেওঁ এটা ক'ব নোৱাৰাকৈ সৎসংগত তেতিয়াহ'লে আমাক সৎসংগ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ আমাৰ মনৰ পাখণ্ড আচাৰবিলাক দূৰ কৰিবলৈ হ'লে তেতিয়াহ'লে আমাক সৎসংগটো মহা প্ৰয়োজন তেতিয়াহ'লে ইয়াতো আমাক সেইটো দিলে গতিকে এওঁ সেইকাৰণে কৈছে অ ৰাম সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন অ কৃষ্ণৰ ভয় পদে পখিল শৰণ মুহূৰ্তে শতাংগে পাইলা পৰম গতিক জীৱা হাত দিন তুমি চিন্তা কৰা কি ক গতিকে সমস্ত ত্যাগ কৰিলে হে ৰজা তোমাৰ মনটো স্থিৰ কৰা তুমি সেইজন ভগৱন্তৰ অভয় পদত আশ্ৰয় গ্ৰহণ কৰা ভগৱন্তৰ চৰণেই হ'ল অভয় বাকী চৰণবিলাকত কিন্তু আমি দেৱ দেৱতাই যে যাগ যজ্ঞ এইবিলাক কৈছে এইবিলাক কিন্তু আমাক অভয় নহয় এইবিলাক এটা মুহূৰ্তৰ কাৰণে আমাৰ দুখ দুৰ্গতি অভাৱ অনতান এইবিলাকৰ মানে ক'ব অমুক হ'ব তমুক হ'ব সেইবিলাক কিন্তু সেইটো এটা সাময়িক নিবাৰণ কিন্তু ভগৱন্তৰ অভয় চৰণত আশ্ৰয় গ্ৰহণ কৰিলে শতাংগই যদি সেই দুই দণ্ডতে পালে তেতিয়াহ'লে তুমি 7 দিন জীয়াই থাকিবা তেতিয়াহ'লে তোমাৰ আৰু কি চিন্তা কৃষ্ণ অ ৰাম এহি বুলি কহিলা ধাৰণা যোগ মুনি অ যাক কহি আছে হৰি ব্ৰহ্ম তই আপুনি সংসাৰ তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ গতিকে এই ধাৰণা এই যুগ মুনি এই কথাখিনি ভগৱন্তই নিজে ব্ৰহ্মাক কৈছিল প্ৰথমতে যিজন ব্ৰহ্মাই ভগৱন্তৰ নাভি কমলত আহিছিল সেইজন ব্ৰহ্মায়ো কিন্তু এই চৰাচৰ জগতৰ এইজন ভগৱন্তৰ এই গোকুলত তেওঁ কিন্তু ভগৱন্তৰ যেতিয়া অঘ বক পুতনা এই সমস্ত নিধন কৰিছিল এইজন ব্ৰহ্মাও মোহিত হৈছিল তেওঁ কিন্তু 1 বছৰ এই গৰুবিলাক আৰু এই গোপ শিশুবিলাকক তেওঁ লুকাই থৈ দিছিল তেতিয়াহ'লে সেইজন ভগৱান ব্ৰহ্মাৰো কিন্তু হেৰি হৈছিল গতিকে সংসাৰ তৰণৰ পথ আছে অসংখ্যাত
অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ তেতিয়াহ'লে এই সংসাৰ ক্ষেত্ৰত আমি তৰি যাবৰ কাৰণে বহুত দেৱৰ আছে শাক্ত আছে তাৰপিছত সৌৰ আছে তাৰপিছত শিৱ ভক্তৰ আছে এনেকুৱা বিভিন্ন ৰাস্তা আছে কিন্তু সেই ৰাস্তাবিলাকৰে যদিও আমি যাওঁ কিন্তু সেইবিলাকতো আকৌ দুষ্কৰ বুলি কৈছে বৰ কঠিন বুলি কৈছে আৰু তাতো বহুত বিঘিনি আছে বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে ও ৰাম শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কয়া ৰাধে ও মহামুখ্য সাধে কুবিঘিনি নবাধে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে ও নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে তেতিয়াহ'লে শ্ৰৱণ কীৰ্তন কৰি যদি সেইজন ভগৱন্তক আৰাধনা কৰা হয় তেতিয়াহ'লে ইয়াত মুখ ক্ষয় আমাৰ মুখ ক্ষয় হৈ যাব আৰু এদিন মুক্তি যেটো ইয়াতে বাধা নাই বুলি কৈছে কোনো বাধা কোনো বিঘিনিয়ে বাধা দি ৰাখিব নোৱাৰে জাত হন্তে হৈ ৰতি কৃষ্ণৰ যেতিয়া আমাৰ কৃষ্ণৰ প্ৰতি প্ৰেম আহে কৃষ্ণৰ প্ৰতি যদি প্ৰেম আহে কৃষ্ণৰ চৰণৰ প্ৰতি প্ৰেম আহে তেতিয়াহ'লে ইয়াতকৈ আৰু এই ত্ৰিভুৱনত আমাৰ আৰু সুগম ৰাস্তা নাই কাৰণ এইজন ভগৱন্তয়ে এই সতৰজ তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই নিৰ্গুণ হয় জীৱ সেই গুণ গায় এই নিৰ্গুণ হয় এই ৰজগুণেৰে তেওঁ কিন্তু এই পৃথিৱীত কি কৰিছে আমাক পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় এই ইন্দ্ৰিয়কেইটা দি পৃথিৱীৰ আমাক ৰজা পাতি দিছে মনুষ্যক দি দিলে আৰু দ্বিতীয়টো তামসিক এই তামসিক আকাশৰ পৰা আমাক কি কৰিছে ভগৱন্তই কৈছে কি এই নাভি কমলতে মই কিন্তু তম গুণেৰে মই এই সৃষ্টি কাৰ্য কৰিলো আকাশতে শব্দৰ সৃষ্টি হ'ল শব্দৰ পৰা স্পৰ্শ হ'ল স্পৰ্শৰ পৰা বায়ু আহিল বায়ুৰ এই মহত্ব আহিল তাৰ পৰা আকৌ ৰূপ আহিল ৰূপৰ পৰা আকৌ অগ্নিৰ সৃষ্টি হ'ল অগ্নিৰ পৰা আকৌ গোন্ধ আহিল ৰস আহিল ৰসৰ পৰা আকৌ জলৰ সৃষ্টি হ'ল আকৌ জলৰ পৰা গোন্ধ আহিল গোন্ধৰ পৰা মাটিৰ সৃষ্টি হ'ল তেতিয়াহ'লে আমাক 10টা ইফালেও 10টা দিলে পঞ্চভূত ক্ষিতি অপ তেজ মৰুদ্বম শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আকৌ ভগৱন্তই কৈছে আৰু এখন স্বৰ্গলোক আছে এই ত্ৰিলোক যে তাতে কি আছে আদিত্য তাতে সূৰ্য আছে বায়ু আছে অগ্নি আছে বৰুণ আছে দিশ আছে এনেকৈ আমাৰ 10টা আছে তেতিয়াহ'লে আকৌ ভিতৰত আছে মন বুদ্ধি চিত্ত অহংকাৰ তেতিয়া আমাকো সেইকাৰণে কৈছে যে কৰিয়া কীৰ্তন কলিত আতি পাৱে বৈকুণ্ঠক 34 জাতি তেতিয়াহ'লে এই দেহটোতে আমাৰ যেনেকৈ এই পৃথিৱী ত্ৰিলোক আছে স্বৰ্গ মৰ্ত্য আৰু পাতাল ঠিক তেনেকৈ আমাৰ দেহটোতো এই তিনিখন লোক আছে আৰু এই 3 লোকতে 34টা জাতি আছে এই 34টা জাতি আমি যদি কলিকালত আমি ইমান ভাগ্যৱান কলি লোকসকল যে আমাৰ যদি আমি কৰিয়া কীৰ্তন কলিত আতি পাৱে বৈকুণ্ঠক 34 জাতি গতিকে গোটেই মানে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মোক্ষ সবে অৰ্থ পায় তেতিয়াহ'লে পৃথিৱীত আমি ধৰ্ম কৰি অৰ্থ পালো আৰু ধৰ্ম অৰ্থ কামো পালো আৰু এদিন পৃথিৱীৰ পৰা যাবৰ দিনাখন মোক্ষ লাভ কৰিলো ও ৰাম পূৰ্বত ব্ৰহ্মায় এক চিত্তে 3 বাৰ ও বেদত বিচাৰি হি মানে পাইলা সাৰ শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি ঐ অল্পতে উপজে গোবিন্দত প্ৰেমৰতি পূৰ্বতে এইজন ব্ৰহ্মা 3 বাৰ কি কৰিছিল এই 4 বেদবিলাক তেওঁ তাৰমানে 3 বাৰ অধ্যয়ন কৰিছিল অধ্যয়ন কৰি সাৰ বস্তু পাইছিল যে একমাত্ৰ সহজ ৰাস্তাটোৱে হ'ল ভগৱন্তৰ সেই দিব্য জন্ম লীলা চৰিত্ৰবিলাক আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে অতি সহজতে সেইজন গোবিন্দৰ প্ৰতি প্ৰেম ৰতি আহিব যিজন ইন্দ্ৰই এই যে তাৰমানে তেওঁ ইন্দ্ৰ মানে গোকুলত এই নন্দই ইন্দ্ৰক যজ্ঞ দিয়ে বছৰত তাৰমানে তেওঁলোকে যেহেতু গোৱাল মানুহ বৰষুণ হ'বৰ কাৰণে এটা যজ্ঞ দিয়ে ইন্দ্ৰক আৰু যেতিয়া সেইবাৰো এনেকৈ মানে হেৰি কৰে আয়োজন কৰিলে মানে নাৰদে যাই পেলাই ইন্দ্ৰক যাই পেলাই হে ইন্দ্ৰ তুমি একো খবৰকে নাৰাখা
এই নন্দই কি কৰিছে চোৱাচোন এই গোকুল আজি নন্দৰ পুতাকে তোমাৰ এই হেৰিটো তাৰমানে যজ্ঞটো এই গোবৰ্ধন পৰ্বতত দি দিছে তোমাক আজি যজ্ঞটো নিদিলে তেতিয়া ইন্দ্ৰ বৰ কুপিত হৈ গ'ল সাতুহালক সম্বৰ্ধসকলক ক'লে যে এই গোকুলখন 7 দিন 7 ৰাতি বৰষুণ দি একেবাৰে ভিজাই দিয়া সিহঁতক আৰু একেবাৰে তাতে যাতে যেতিয়া 7 দিন 7 ৰাতি বৰষুণ হ'ল তেতিয়া সকলোৱে খেদি আহিল নন্দক চোৱাচোন তোমাৰ লৰাৰ কাৰণে আজি কি হ'ল ক'লে কি হ'ল এই আমি এতিয়া গৰু গায়ে ৰাখো ক'ত মানুহে থাকো ক'ত কি কৰো তেতিয়া কৃষ্ণক যায় মানে নন্দই ক'লে চোৱা তোমাৰ কাৰণে কি হ'ল এওঁ বৰ দুখিত হ'ল ইন্দ্ৰই কুপিত হৈ আজি কি কৰিলে ক'লে মোৰ কাৰণে ভাবে তোমাৰ কাৰণেতো হৈছে আমি প্ৰত্যেক বছৰে এনেকৈ দিওঁৱে তেওঁক বছৰত এটা আৰু সেই কাৰণে এই বৰষুণ দিয়াৰ কাৰণে আমি গৰু গাইবিলাক ঘাঁহ বন গজে গৰু গাইবিলাক আমি পুহিব পাৰিছো আমি যেহেতু মানে গোৱাল মানুহ গাখীৰ বৃদ্ধি হয় এটা হ'ব তেতিয়াহ'লে তোমালোকে চিন্তা কৰিব নালাগে আমিতো আজি গোবৰ্ধন পৰ্বতত দিছো তেতিয়াহ'লে এই গোবৰ্ধন পৰ্বতখনত আহা আমি আশ্ৰয় লওঁ এই বুলি কৃষ্ণই কি কৰিলে এই পঞ্চভূতি হাতখনে 5টা আঙুলিৰে গোবৰ্ধন পৰ্বতখন তেওঁ দাঙি ধৰিলে আৰু দাঙি ধৰি সৰ্বশেষতে এটা আঙুলিৰে ৰাখিলে যেতিয়া এটা আঙুলি ৰাখিলে সুৰক্ষিত হ'ল নাৰদে যাই পেলাই আকৌ কৃষ্ণক ক'লে মানে ইন্দ্ৰক ক'লে হে ইন্দ্ৰ এইবাৰ কিন্তু তোমাৰ ইন্দ্ৰ লক্ষণে বগৰাই দিব এইয়া দেখিলানে নন্দৰ পুতাকে কি কৰিলে গোবৰ্ধন পৰ্বতখন এই 5টা আঙুলিৰে ৰাখিলে সৰ্বশেষত কিন্তু এটা আঙুলিৰে ধৰি গোটেই গোকুলবাসীক তাতে কিন্তু তেওঁ ৰক্ষা কৰিলে গতিকে তুমি তেওঁক কৰা গতিকে এওঁ সম্বৰ্তক লৈ মানে কি সুৰভিক লৈ গোযজ্ঞ কৰি ইন্দ্ৰক গোবিন্দ নাম কৰি গোবিন্দ নামেৰে ইন্দ্ৰ কি কৰিলে এই কৃষ্ণক যে মোৰ ইন্দ্ৰ মোৰ এই স্বৰ্গখনো তুমি লোৱা মোক তুমি ৰক্ষা কৰা আজিৰ পৰা তোমাৰ নাম গোবিন্দ হ'ল গতিকে সেইজন গোবিন্দ গতিকে আমাৰো ইন্দ্ৰ আমাৰো দেহত আছে এই পঞ্চকৰ্মেন্দ্ৰ পঞ্চজ্ঞানেন্দ্ৰ তেতিয়াহ'লে এই ইন্দ্ৰবিলাক এই মন এই দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বোল মন ৰামকৃষ্ণ বল এই মনটো ইন্দ্ৰ এই মন ইন্দ্ৰই যদি আমি প্ৰতিটো মুহূৰ্তত সেইজন ভগৱন্তৰ যদি দিব্য জন্ম লীলা চৰিত্ৰ যদি শ্ৰৱণ কীৰ্তন কৰো তেতিয়াহ'লে আমি এটা সহজ ৰাস্তা পাম আৰু কম সময়তে সেইজন ভগৱন্তই আমাৰ কি হ'ব ৰতি আহিব ও হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা ও শ্ৰৱণ কীৰ্তন কৰাতে জিয়ান কথা শুদ্ধ হুইবায়তে কেতে জীৱ মায়াৰ জালে পৰ কৃষ্ণৰ পৰম পদ পাইবাই অল্প কালে এই কথাটো জানি মৃত্যুমুখী পৰীক্ষিতক কৈ আছে তেতিয়াহ'লে আমিবিলাকো মৃত্যুমুখী তেতিয়াহ'লে আমিবিলাকক কৈ আছে যত্ন কৰা প্ৰতিটো মুহূৰ্ত কি আনবিলাক ত্যাগ কৰা যাগ যজ্ঞ পূজা পাতল ধ্যান এইবিলাক সমস্ত ত্যাগ কৰি একমাত্ৰ শ্ৰৱণ কীৰ্তন কৰা তেতিয়া কি হ'ব তোমাৰ মন শুদ্ধ হ'ব আৰু কি হ'ব মায়াবিলাক এই মায়াৰ জালবিলাক তুমি ত্যাগ কৰা শুদ্ধ যেতিয়া হ'বা কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে অতি সহজতে এটো গোখোজ হৈ যাব কাৰণ এখন ভৱসাগৰ বুলি কৈছে এই ভৱসাগৰখন ভকতৰ কাৰণে কিন্তু গোখোজ তেতিয়াহ'লে আমাক গোখোজ বুলি কৈছে ও 2 অধ্যায়ৰ কথা গইলে হি মানে ও শুকমুনি কহন্ত ৰাজাত বিদ্যমানে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন তেতিয়াহ'লে 2 অধ্যায়ৰ কথা ইয়াতে আমাক সামৰি দিলে আৰু শুকমুনিয়ে তেওঁ সাক্ষাতে ৰজাক এই কথাবিলাক ক'লে যে এই জ্ঞানী মনুষ্যবিলাকৰ কাৰণ আমাক জ্ঞানী কোন যে বিষয় যিবিলাকে বুজি পায় যে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যজ্ঞ কেৱল মনুষ্যতনো জানি পুৰা হৰি গুণ তেতিয়াহ'লে এই দুৰ্লভ মনুষ্য কাৰণ বাকী জনমত আমি সব জনমতে আছিল এই জনমত কিন্তু এই দুৰ্লভ মনুষ্য জনমত কিন্তু হৰি সেৱাটো আমি যেহেতু বৰ সহজ গতিকে ইয়াতো কৈছে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন
তেওঁলোকৰ এটোৱেই প্ৰয়োজন তেওঁলোকে একমাত্ৰ কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব ও ৰাম যেন ফল পাওঁ এশবে দেৱতা কজি ও লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি অজ্ঞানী শেষে বয়ান দেৱতা সকল যেন পুত্ৰ ভাজ্যাৰ ভজনে তুচ্ছ ফল অজ্ঞানী কাক বুলি কৈছে হৰি বিমুখ বিলাকক যিসকল হৰি বিমুখ যিসকলে নিজৰ দেহতেই দেখা নাই কাৰণ আমাক চক্ষুই আদিত্য নাসিকাই বায়ু কৰ্ণে দিশ জিভাই বৰুণ তেতিয়াহ'লে এই চৰাচৰ জগতৰ সমস্ত চক্ষুই যদি চৰাচৰ জগতখন যদি হৰিময়ে দেখা পাওঁ কাণে যদি যিবিলাক কথা শুনো হৰিৰ কথাই যদি শুনা তোমাৰে কথা কাৰণ এই চৰাচৰ জগতত তোমাৰ বাহিৰ আৰু বেলেগ আহা নাই কাৰণ তুমিহে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নাহিক আমি অচেতন নিউকনাথ জগা তেতিয়াহ'লে কাণখনৰ যদি চেতন শক্তি থাকিলে হয় আমাৰ প্ৰাণবায়ু যোৱাৰ পিছত কাণে শুনিলে হয় তেতিয়াহ'লে কোন থাকাৰ কাৰণে কাণে শুনিছিল কোন থাকাৰ কাৰণে চকুৱে দেখিছিল কোন থাকাৰ কাৰণে হাতে কৰ্ম কৰিব পাৰিছিল কোন থাকাৰ কাৰণে ভৰি দুখনে খোজ কাঢ়িব পাৰিছিল তেতিয়াহ'লে এই কথাটো আমি জানিব লাগিব গতিকে এই যিসকল হৰি বিমুখ এই হৰি বিমুখ বিলাকৰ কিন্তু এই কথাটো অনুভৱ নকৰে ইহঁতে দেহটোকে মই বুলি কয় আমাক সেইকাৰণে মহাপুৰুষ মাধৱ পুৰুষে এটা ঘোষাত সুন্দৰভাৱে কৈছে ও তুমি প্ৰাণপ্ৰিয়তম পৰম খুহিদ দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমি কেৱলে আত্মা মোৰ তোমাক নজানি জৰ মিছা শৰীৰ কমই কিনো মই অজ্ঞানী দূৰ ঘূৰ গতিকে আমি এই মিছা শৰীৰটোক মই কৰি দৌৰি আছো এই ৰাতিপুৱাৰ পৰা ইয়াতো আমাক সেইকাৰণে কৈছে আমি দিন হলে কি হয় ধন কুটুম্বৰ চিন্তা কৰো আৰু ৰাত্ৰি নিদ্ৰা সময়ত আমি স্ত্ৰীৰ লগত আলাপ কৰো আমাৰ এনেকৈ কিন্তু ৰাতিটো গৈ আছে সূৰ্যটো উদয় হৈ আছে আমি আনন্দ কৰিছো আৰু অস্ত গৈছে আনন্দ এটা দিন কোনো মতে গল কিন্তু আমাৰ জীৱনৰ আয়ুসবিলাক যে লৈ যাই আছে আমি কিন্তু অনুভৱেই কৰা নাই তেতিয়াহ'লে আমি অনুভৱ কৰিব লাগিব কাৰণ আমি দুৰ্লভ মনুষ্য জন্ম কাৰণ দেৱৰ বাঞ্ছনী নৰতনু দেখা ব্ৰহ্মাই বাঞ্ছা কৰিছিল এই নৰতনু গতিকে এই দেৱতাবিলাকক যদি যি ফল পায় ফলে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি কিন্তু সকলো সিদ্ধি হয় সকলো পূৰ্ণতা কৰি দিয়ে তেওঁ আমাক কি মাধৱক ভজনা কৰিলে সেইজন ভগৱন্তক আমি ভজিব লাগিব সেইজন মা মানে লক্ষ্মী ধৱ মানে স্বামী সেইজন লক্ষ্মীৰ স্বামী নাৰায়ণ আমাৰ প্ৰত্যেকৰে হৃদয়তে তেওঁই কিন্তু আছে নাৰায়ণ ৰূপে গতিকে অজ্ঞানীবিলাকেহে আচলতে আন দেৱতাক খোজে এই যেন পুত্ৰ ভাজ্যাৰ তেওঁলোকে কি কৰে পুত্ৰ ভাজ্যাক সুন্দৰভাৱে খুৱাই ধুৱাই ৰাখিব পাৰিলে তেওঁলোকৰ সেইটোৱে আনন্দ অজ্ঞানীবিলাকৰ মোৰ ল'ৰা ছোৱালীক মই সুন্দৰভাৱে ৰাখিছো চাৰিচকীয়া গাড়ীত ঘূৰাই লৈ ফুৰাইছো এটা সুন্দৰ বিল্ডিঙত ৰাখিছো মই সুন্দৰভাৱে তেওঁলোকক খোৱা ধোৱা কৰিছো বঢ়িয়া ডক্টৰ ইঞ্জিনিয়াৰ বনাইছো তেওঁলোকৰ তাতেই আনন্দ গতিকে আমাকো সেইকাৰণে কৈছে সেইসকল কাক বুলি কৈছে অজ্ঞানীবিলাকৰ ও ৰাম ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণ ও কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ ঐ আন ধৰ্মক হবে ব্যৰ্থ হৰি বিমুখৰ গতিকে আমি কি কৰিব ভকতৰ সংগ তেতিয়াহ'লে আমাৰ ভকতৰ আমি প্ৰতিটো মুহূৰ্তত তেতিয়াহ'লে আমাক প্ৰতিটো মুহূৰ্তত ভকতৰ সংগ আমাৰ এইকেইজনকে ভকত কৰিব লাগিব চকুক আমাক ভকত বনাব লাগিব নাখিকে আমি কৃষ্ণ পদৰ ঘ্ৰাণ ল'ব লাগিব চকুৱে আমি চৰাচৰ জগতখন আমি ভগৱন্ত দেখা পাব লাগিব ৰূপ থাকিব কাৰণ আমি গৃহতেইতো থাকিম গৃহত তেতিয়াহ'লে সমস্ত বস্তু তেওঁকে দেখা বুলি ভাবিব কাণেৰে আমি যিবিলাক শব্দ শুনিছো যদিও আমি ভাবিছো যে এইবিলাক আচলতে আমাৰ বিষয় কিন্তু নহয় হে প্ৰভু তুমি আছাৰ কাৰণে কাৰোবাৰ অভাৱ অনটন সেইটোও কিন্তু কাৰণ জীৱ অংশে তুমি আছা সমস্তৰে গতিকে আৰাধা আমি এই প্ৰতিটো মুহূৰ্তত তেওঁৰে কথা বুলি ভাবিব লাগিব আৰু তেওঁকেই শ্ৰৱণ কীৰ্তন আৰাধনা কৰিব লাগে যেনেকৈ অজামিলে এইজন অজামিলে যিজন অজামিলে মাতৃ পিতৃৰ এই বিষ্ণু যজ্ঞৰ কাৰণে
তেওঁ বেলপাত আমপাত নিবলৈ আহি বেশ্যাত পতিত হ'ল আৰু বেশ্যাত পতিত হৈ বেশ্যাৰ পৰা 10টা সন্তানৰ জন্ম হ'ল 10টা সন্তানৰ জন্ম হৈ সৰ্বশেষত কিন্তু তেওঁ আমাক কি কৈছে সেইকাৰণে উদ্দেশ্য যিকোনো এটা আমাৰ ভগৱন্তৰ ইমান দয়াশীল যে তেওঁ এই বেশ্যাৰ আগমুহূৰ্তত তেওঁ কিন্তু উদ্দেশ্যটো আছিল যজ্ঞ বিষ্ণু যজ্ঞ তেওঁ সেইটো স্মৰণ যে বিষ্ণু পূজা হ'ব সেই বিষ্ণু পূজাৰ কাৰণে মই আচলতে বস্তুখিনি নিব আহিছিলোঁ তাইৰ লগত যদিও মানে 10টা সন্তান তাত মোহিত হৈ তেওঁ পৃথিৱীত নকৰিবলগীয়া কামবিলাক কৰিলে কৰিও কিন্তু তেওঁৰ সৰ্বশেষত কিন্তু তেওঁৰ চিন্তা আহিল আচলতে সেইটো আমি এঠাইত শুনিছিলোঁ যে তেওঁৰ 9 নম্বৰ সন্তানলৈ তাৰমানে কোনো সন্তানবিলাকৰ নাম থোৱা নাই আৰু এদিন 10 মানে সন্ধিয়া সময় এজন ঋষি হঠাতে তেওঁৰ ঘৰৰ ভিতৰত সোমাই গৈ ক'লে হে তুমি অজামিল নহয় না হয় মই অজামিল হে তোমাৰতো সেই বিষ্ণু পূজাৰ যে তুমি এই আমপাত মানে এয়া হেৰি নিব বেলপাত আমপাত এইবিলাক নিব আহিছিল সেইদিনাখনেতো তুমি মৰা বুলি ভাবি তোমাৰতো দাহ পিণ্ড সমস্ত কৰা গ'ল আৰু সেই হেৰিটোৱে অনুষ্ঠানটোৱে বাতিল হৈ গ'ল আৰু তুমি মৰা বুলিয়ে সকলোৱে জানে কিন্তু তুমি ইয়াতে বেশ্যালয় তোমাৰ কি সংসাৰ ক'লে মোৰ ইতিমধ্যে 9টা সন্তান জন্ম পাইছে আৰু এই 10 নম্বৰ সন্তানটো কিন্তু গৰ্ভতে আছে বা সন্তানবিলাকৰ নাম কি দিছে ক'লে নাম থোৱা নাই এই তেতিয়াহ'লে এই 10 নম্বৰ সন্তানটো তোমাক কি ক'লে নাৰায়ণ নাম থোৱা এই বুলি কৈ যেতিয়া অন্তৰ্ধ্যান হ'ল তেতিয়া তেওঁৰ সেইটোৱে হৈ গ'ল আৰু অন্তৰ্ধ্যান যেতিয়া হ'ল ইতিমধ্যে সন্তানটো জন্ম পালে জন্ম পোৱাৰ লগে লগে তেওঁ সেইটোৱে হ'ল কৰবাত খোজটো দিব লাগিলেও তেওঁ আহ নাৰায়ণ জাহ নাৰায়ণ বুলি কয় খোজটো তেতিয়াহে তেওঁ দিয়ে আৰু কৰবাত ৰাতিপুৱা শুই উঠিলেও তেওঁ উঠ নাৰায়ণ শাহ নাৰায়ণ কোনোবাই কিবা দিলে তেওঁ প্ৰথমতে নাৰায়ণক স্মৰণ কৰে আৰু নাৰায়ণক স্মৰণ কৰিহে তেওঁ আগবাঢ়ে আৰু সৰ্বশেষত কিন্তু তেওঁৰ যিদিনাখন তেওঁৰ মৃত্যু হয় মৃত্যুৰ দিনাখন তেওঁ কিন্তু কি কৰিছিল যমৰ দূতকেইটাই কাৰণ এই চৰাচৰ জগতত আমি কৰ্ম কৰিলে কৰ্মৰ হিচাপ মতে আমি কি কৰিলে আমাক যমে নিয়ে তেওঁ ইমান বেয়া কৰ্ম কৰিছিল তাৰমানে যাৰ কাৰণে তেওঁ কি কৰিব লগা হ'ল যমে নিব লগা হয়ো সমাজে তেওঁক দেখুৱাইছে ব্ৰাহ্মণৰ সন্তান হৈ বেশ্যাত পতিত হৈ এওঁ জুৱা মদ বেশ্যা এইবিলাকৰ হেৰি কৈছে গতিকে সেই হিচাপে তেওঁ কি কৰিছে যমে অন্তিম সময়ত তেওঁক যমে নিব আহিছিল আৰু যমে নিওঁতে যমে যেতিয়া বান্ধে তেতিয়া কিন্তু তেওঁ আইখ নাৰায়ণ বুলি ক'লে গতিকে আইখ নাৰায়ণ বুলি যেতিয়া মাতিলে তেতিয়া তেওঁ নাৰায়ণে গম পালে নাৰায়ণে দূত 4 সিদ্ধক পঠিয়াই দিলে প্ৰভুসকল যে যোৱা ক'লে নহয় প্ৰভু তেওঁ মহা দুৰাচাৰ ক'লে কি যোৱা হেতু বিচাৰ ইয়াতে হ'ব তোমালোক খালি যোৱা তেওঁতো বেলেগক বিচাৰা নাই মোৰ নামটো মাতিছে ক'লে নহয় সন্তানৰ তোমালোকৰ বিচাৰটো হ'ব ইফালে যেতিয়া আইখ নাৰায়ণ বুলি মাতিলে তেতিয়া যমৰ চিন্তা হৈ গ'ল মোৰতো ইহঁতক এইবিলাকৰ কথা কোৱাই নাছিলোঁ যে এই ভগৱন্তৰ নাম আমি য'তেই মানে শ্ৰৱণ হয় য'তেই কীৰ্তন হয় আমাৰ যমৰ তাতে যাব নালাগে কিন্তু আজিতো তো নাৰায়ণ নাম এইটো মোৰ তাতো বাজি উঠিল গতিকে ইহঁতে এৰি থৈ বা হেনে এইটোতো শিক্ষা দিয়া নহ'ল সঁচাকৈ 4 সিদ্ধ আহি যেতিয়া তেওঁলোকৰ লগে লগে বান্ধ খুলি যেন অগ্নিহে চাৰিওফালৰ পৰা আহিছে লগে লগে তেওঁলোকে বান্ধবিলাক খুলি দিলে আৰু বান্ধ খুলি দি যেতিয়া ৰথত উঠাই দিলে তেতিয়া ক'লে প্ৰভুসকল আমাক ক'ব লাগে আমাৰতো প্ৰভুৱে আমাক সুধিব কি যে এওঁৰ মুখত কিবা শুনিছিলা নেকি শুনিছিলোঁ কি নাৰায়ণ বুলি মাতিছিল তেতিয়াহ'লে বাকীখিনি তোমাৰ প্ৰভুক সুধিবা তেতিয়াহ'লে আমাকো এই কথাটো কৈছে যে আমাক কি কৰিলে যে আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ এহি মানে পুৰুষাৰ্থ তেতিয়াহ'লে আমি আচলতে যদিও অজামিল অজমানে হ'ল যাৰ জন্ম আত্মাটোৰ জন্ম নাই মৃত্যু নাই এই দেহটো এই অজামিল ৰত্নাকৰ যেনেকৈ ৰত্নই ভৰি আছে কিন্তু আকৰ তেওঁৰ দেহটোত তেওঁ ৰত্ন বিচাৰি কিন্তু মানুহ মাৰি ফুৰে আমিবিলাক সেই অজামিলৰ উপাখ্যানৰ মাধ্যমেৰে আমিবিলাক অজামিল কাৰণ আমাৰ তাতেই আছে 2টা চৰাই আছে এটা এই দেহ বৃক্ষত এটাই কিন্তু খাই লৈ নদুকা হৈ থাকে আৰু এটাই কিন্তু শুকাই খিনাই যায় আৰু যেতিয়া আমি ঈশ্বৰৰ গুণ নাম লওঁ এই শুকাই খিনাই যোৱাটোই কিন্তু পায় তেতিয়াহ'লে এই শুকাই খিনাই যোৱাটোক আমি খুৱাব লাগিব আৰু যদি এইটো নকৰোঁ তেতিয়াহ'লে আমাৰ পুৰুষাৰ্থ আমি ভাবি আছোঁ ধৰ্ম অৰ্থ কাম মুখ্য জ্ঞান বিজ্ঞান তদন ৰহস্য এইবিলাক আমি সমস্ত পোৱা বুলি ভাবিছোঁ শিক্ষালৈ
এইবিলাক আমাৰ ব্যৰ্থন যোৱা বুলি কৈছে আনৰ কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ একমাত্ৰ পুৰুষাৰ্থ হ'ল ভগৱন্ত কৃষ্ণক আৰাধনা কৰিব লাগিব আৰু কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব ও ৰাম শুনন্তে উপজে জ্ঞান শুদ্ধ হুৱে মতি ও ইহ পৰলোকত সুখত বিৰকতি মুখ্যতয় অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথা তো নকৰ কোনে ৰতি কি হয় শুনোতেই জ্ঞান হৈ যায় ইমান জ্ঞান শুদ্ধ হৈ যায় যে মতিটো আমাৰ বুদ্ধি বিবেক মন এই সকলো মানে ভগৱন্তৰ গুণনাম শুনাৰ লগে লগে আমাৰ মন বুদ্ধি বিবেক এই সমস্ত পবিত্ৰ হয় কাৰণ ঈশ্বৰ চিন্তাৰ প্ৰধান ক্ষেত্ৰ হ'ল বিশুদ্ধ হৃদয় আৰু মন আৰু হৃদয় যেতিয়া পবিত্ৰ আৰু নিৰ্মল হয় ভগৱন্তই সেইখন হৃদয়ত দাপন হৈ যায় গতিকে ইহ পৰলোকত সুখত বিৰকতি সুখবিলাকৰ প্ৰতি ত্যাগ আহি যায় সেইজন ভকতৰ মুখ্যত অধিক সুখ সপ্ৰেম ভকতি সপ্ৰেম তাৰমানে প্ৰতিটো মুহূৰ্তত যেন ভগৱন্ত আনকি মুখ্যও নালাগে এই পঞ্চ প্ৰকাৰৰ মুক্তিকো সেইজন ভকতে নিবিচাৰে হেন হৰি কথাটো নকৰে কোনে ৰতি এই হৰি কথা যি সপ্ৰেম ভকতি কৰাৰ লগে লগে মুখ ক্ষয় হয় বৈকুণ্ঠ যায় পায় তাৰ পিছতো এই মানে হৰি কথাত কোনে ৰতি নকৰিব কোনে প্ৰেম নকৰিব কোনে শ্ৰদ্ধা নকৰিব ও ৰাম হেন শুনি সুতত শৌন কবি নাবন্ত ঐ আৰু কিবা সুকত নিপতি পুচিলন্ত শুনি তাই উঠু কয় আছে দুয়ো বৈষ্ণৱৰ হেন ভৈলা সংবাদ কহিলো নিৰন্তৰ ও শুনন্তে উপজে জ্ঞান শুদ্ধ হুৱ মতি ঐ ইহ পৰলোকত সুখত বিৰকতি মুখ্যতয় অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰ কোন ৰতি ৰাম হৰি ৰাম ও ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ হৰি ও ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ও ৰাম ঐ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো কৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰিও চৰণে ৰাম মুখ ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ 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 হৰি ও ৰাম কিমতে ভকতি কৰিব তোমাত হৰিহ